বৰপেটা সত্ৰত আৰম্ভ হৈছে বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱ আৰু এই দৌল মহোৎসৱ উপলক্ষে আজি বৰপেটা সত্ৰৰ পৰা এই ধৰণে আৰম্ভ হৈছে বাটে বাটে হোলী গীত প্ৰতিযোগিতা আৰু এই ধৰণেই বৰপেটা সত্ৰৰ দালানৰ সন্মুখৰ পৰা আৰম্ভ হোৱা হোলী গীতে সমগ্ৰ বৰপেটা চহৰ পৰিভ্ৰমণ কৰিব আৰু এই ধৰণে বিভিন্নজনে বৰপেটা সত্ৰৰ যি দৌল মহোৎসৱ এই দৌল মহোৎসৱ উপলক্ষে এই ধৰণে বাটে বাটে হোলী গাই তেওঁলোকে হোলী গীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু দেখা গৈছে যে এই হোলী গীত প্ৰতিযোগিতা বা বাটে বাটে হোলী গীত চাবলৈ এই ধৰণে ৰাস্তাৰ দুয়োকাষে বিভিন্নজনে এইদৰে ঘণ্টাৰ পিছত ঘণ্টা ধৰি এই ধৰণে অপেক্ষা কৰিছে আৰু এই মুহূৰ্তত আমি এই দৃশ্য দেখুৱাইছোঁ বৰপেটা সত্ৰৰ ৰাইজিং ক্লাবৰ উদ্যোগত অনুষ্ঠিত বাটে বাটে হোলী গীত প্ৰতিযোগিতা আৰু দেখা গৈছে যে দৌল মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰৰ পৰিৱেশ এই ধৰণে হোলী গীতৰ সুৰত ডুব গৈছে বিভিন্নজনে এই ধৰণে হোলী গীতত অংশগ্ৰহণ কৰাৰ লগতে এই হোলী গীত যি চাবলৈ এই ধৰণে বাটৰ কাষত এই ধৰণে বিভিন্নজনে শাৰী পাতি থিয় হৈ ৰৈছে আৰু এই মুহূৰ্তত আমি এটা হোলী গীত দললৈ দেখুৱাবলৈ যত্ন কৰিছোঁ। এটাৰ পিছত আনটো দলে এই ধৰণে বাটে বাটে হোলী গাই এক কৃষ্ণ বন্দনাৰে বৰপেটা সত্ৰ এক পবিত্ৰ এক আধ্যাত্মিক পৰিৱেশ ইয়াত দেখা গৈছে আৰু এই ধৰণে এই যি পৰিৱেশ এই পৰিৱেশ চাবলৈ এই ধৰণে পথৰ দুয়োকাষে মানুহে ভিৰ কৰিছে। এই মুহূৰ্তত আমি আমাৰ সভাগজে বৰপেটা এগৰাকী বিশিষ্ট শিক্ষাবিদ সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ ছাৰক আমি লগ পাইছোঁ। ছাৰ এক উৎসৱমুখৰ পৰিৱেশ। দৌল বুলিলে বুলিবৰ নাই, বৰপেটাৰ ৰাজা উৎসৱ দৌল উৎসৱ, বৰপেটাৰ দেউল বুলি কোৱা হয়। এইটো ৰঙে ৰসে ভৰপূৰ জীৱনৰ উৎসৱ, যৌৱনৰ উৎসৱ, এইটো আত্মাৰ উৎসৱ, মনৰ উৎসৱ, দেহৰ উৎসৱ, প্ৰাণ উৎসৱ আৰু বৰপেটাৰ স্বাভিমানৰ প্ৰতীক আৰু সাংস্কৃতিক সন্মিলনৰ মূৰ্ত প্ৰকাশ, স্বতঃস্ফূৰ্ত প্ৰকাশ আৰু ইয়াত সৰ্বস্তৰৰ ৰাইজে আবাল বৃদ্ধ বনিতাসকলে যোগদান কৰে।